উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়, যিখন বিশ্ববিদ্যালয়ৰ লক্ষ্য উদ্দেশ্য অতি মহান, যিখন বিশ্ববিদ্যালয়ে নাৰী শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ বৰঙণি যোগাই আহিছে, সেই বিশ্ববিদ্যালয়খনৰ কথা আমি ক'ব বিচাৰিছোঁ, অসম মহিলা বিশ্ববিদ্যালয়। আৰু যিখন বিশ্ববিদ্যালয়ে আজিৰ তাৰিখত প্ৰত্যেকটো বিভাগত, প্ৰত্যেকটো দিশত নাৰীক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বহু পদক্ষেপ গ্ৰহণ কৰিছে। আৰু নিউ এডুকেশ্যন পলিচি 2024 অনুসৰি ইতিমধ্যে এনে কিছু বিষয় সন্নিৱিষ্ট হৈছে, যিসমূহ বিষয়ৰ জৰিয়তে নাৰী বহু ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব, সংস্থাপিত হ'ব পাৰিব আৰু শিক্ষাৰ ক্ষেত্ৰতো এক বিশেষ বৰঙণি যোগাই আহিছে এই বিশ্ববিদ্যালয়খনে। আৰু এই ক্ষেত্ৰত বিশেষভাৱে নেতৃত্ব দিয়া উপাচাৰ্য ডক্টৰ অজন্তা বৰগোহাঁই বাইদেউ মোৰ লগত আছে। মই বাইদেউৰ ওচৰলৈ আহিছোঁ এই কথাখিনি জানিবৰ কাৰণে, কাৰণ আজিৰ তাৰিখত অসম মহিলা বিশ্ববিদ্যালয়ৰ এই যি চৌহদ, এই নতুন প্ৰাংগণত শিক্ষাৰ্থীলৈ আগবঢ়াই দিয়া হৈছে স্পেনিছ, জাপানীছৰ দৰে ভাষাৰ ইয়াতে অধ্যয়ন ক্ষেত্ৰ, ইয়াতে বিশেষ বিষয় সন্নিৱিষ্ট কৰা হৈছে, যিসমূহৰ জৰিয়তে অসমৰ যি পৰ্যটন ক্ষেত্ৰ, এই ক্ষেত্ৰতো কিন্তু বিশেষ প্ৰভাৱ পৰিব। মোৰ লগত বাইদেউ আছে। বাইদেউ, আপোনাক প্ৰথমতে স্বাগতম জনাইছোঁ। আপুনি অসম মহিলা বিশ্ববিদ্যালয়ক গতিশীল কৰাৰ ক্ষেত্ৰত আপোনাৰ অৰিহণা, আপোনাৰ টীমৰ অৰিহণা অপৰিসীম। আৰু আজিৰ তাৰিখত অসম মহিলা বিশ্ববিদ্যালয় বিশেষভাৱে চৰ্চিত। ইয়াৰ যিসমূহ আপোনালোকে কোৰ্চ কৰিছে আৰু যিখিনি কৰি গৈছে, এইখিনি ক্ষেত্ৰত কেনেধৰণে আগবঢ়াই গৈছে, গোটেই কথাখিনি জানিব বিচাৰি। নমস্কাৰ, মই পোনপ্ৰথমে নিউজ 18ক মোৰ ইউনিভাৰ্চিটি হৈ পেলাই আই অ' মাই গ্ৰেটিটিউড এণ্ড থেংকছ টু দ্য চেণ্ট্ৰেল। মই ইয়াত ক'ব বিচাৰিছোঁ যে 2021ত মই জইন কৰিছোঁ এখন ইউনিভাৰ্চিটিত, ছেপ্টেম্বৰৰ 1 তাৰিখে। আৰু তেতিয়া মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ, যিহেতু এটা টাৰ্ম পোষ্টৰ কাৰণে মোৰ মানে অলপমান ভয়ো লাগিছিলে, হাউ টু গ' এহেড, হাউ টু প্ৰচিড। কিন্তু তথাপিও মই ভাবিলোঁ নহয়, মই উইমেনৰ কাৰণে কিবা এটা কৰিবই লাগিব, এনেকৈতো ভাবিলে নহ'ব। তাৰ অলপ দিনৰ পিছতে মোৰ হাজবেণ্ড উৎপল ৰাজখোৱা, হি অলছ' পাছড এৱে। আৰু তেতিয়া মানে মই ভাবিছিলোঁ মই নোৱাৰিম ঘূৰি আহিব ইয়ালৈ। তথাপিও মই ভাবিলোঁ নহয়, মই এই চান্সটো পাইছোঁ টু লুক ফৰ উইমেন্স ডেভেলপমেণ্ট। মই সেইকাৰণে ইয়াতে আকৌ মানে উইথ কনফিডেঞ্চ মই আহি গ'লোঁ। আৰু তাৰপিছত মই প্ৰথম কথাটো মই ভাবিলোঁ যে ষ্টেটুটৰী আমাৰ গেজেট নটিফিকেশ্যনখন হোৱা নাই। ফাৰ্ষ্ট ষ্টেটিউটৰ গেজেট নটিফিকেশ্যন নোহোৱাৰ কাৰণে আমি কিছুমান কাম কৰিব নোৱাৰোঁ। সেইকাৰণে গেজেট নটিফিকেশ্যনৰ কামটো 6 এপ্ৰিল 2022 হ'ল। আৰু তাৰপিছতে গোটেইখিনি ষ্টেটুটৰী কমিটিজখিনি আমি বনাই পেলালোঁ। আৰু মই অকলে কৰিছোঁ বুলি মই নকওঁ, ইয়াত এটা য়াং ডাইনেমিক টীম আছে আৰু সেই টীমটোৱে মোক প্ৰত্যেকটো ষ্টেপতে হেল্প কৰে। আৰু উই কেন টেক ইন টু কনফিডেঞ্চ টু ডেট পাৰ্টিকুলাৰ গ্ৰুপ অফ পিপল। আৰু ইয়াৰ মানুহখিনি মই যিখিনি পালোঁ, বহুত পজিটিভ থিংকিং, আৰু আমাক গভৰ্ণমেণ্ট অফ আছামেও বহুত হেল্প কৰিছে। স্পেচিয়েলি মই থেংকছ দিব বিচাৰোঁ আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আৰু এডুকেশ্যন মিনিষ্টাৰ, আৰু আমাৰ যি ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন পমী বৰুৱা আছে এতিয়া, নাৰায়ণ কোঁৱৰ। মানে মই তেখেতসকলক এৰি পেলাই মই কথাটো ক'বলৈ মই দিগদাৰী হয়, কাৰণ গোটেই ফাইনেন্সটো কৰিছে গভৰ্ণমেণ্ট অফ আছামে। সেইটো আমি ভাবোঁ যে উইমেন এম্পাৱাৰমেণ্ট সেইটো হ'ব যেতিয়া ছোৱালীখিনিয়ে বা আমাৰ উইমেনখিনিয়ে এজ এ হোল ভাবে যে ডিচিশ্যন ল'ব পাৰে। ডিচিশ্যন যদি ল'ব নোৱাৰে, তেতিয়াহ'লে ইন মাই ভেৰি পাৰ্চনেল ভিউ তেওঁলোক মানে এম্পাৱাৰ্ড বুলি মই ক'ব নোৱাৰোঁ। কাৰণ কথাবিলাক আমি শিকাওঁ, বুজাওঁ, কিন্তু তেনেকৈ আমি তেওঁলোকক এম্পাৱাৰ্ড কৰিছোঁ বুলি ক'ব নোৱাৰোঁ যেতিয়ালৈকে তেওঁলোকে ডিচিশ্যন নিজে ল'ব নোৱাৰে। সেইকাৰণে আমি বিভিন্ন ধৰণৰ নন ট্ৰেডিশ্যনেল এণ্টাৰপ্ৰিনাৰশ্বিপৰ কথাও আমি তেওঁলোকক কওঁ। স্পেচিয়েলি আমি MOU কৰিছোঁ নাইলেট, আৰু এনেকুৱা বহুত আমাৰ ইনষ্টিটিউশ্যন আহিছে, পস্কো ইনষ্টিটিউট, য'ত ইনকুবেশ্যন চেণ্টাৰ আছে। কাৰণ আমাৰ ইউনিভাৰ্চিটিত এটা ট্ৰাইপড আমি ডেভেলপ কৰিলোঁ, তাত এণ্টাৰপ্ৰিনাৰশ্বিপ এণ্ড স্কিল ডেভেলপমেণ্ট, তাৰোপৰি তাত আছে আপোনাৰ IPR চেল এটা আছে, আৰু ইন'ভেশ্যন এটা চেল এটা আছে। চ' এই তিনিটা চেলৰ মানে গোটেই কামবিলাক কৰি লৈ গৈছে। আমাৰ যিজন চেয়াৰপাৰ্চন বুলি কওঁ, চেয়াৰপাৰ্চন আমি দিছোঁ, আৰু ডাইৰেক্টৰো আছে আমাৰ প্লেচমেণ্টৰ কাৰণে।
ৰিচেণ্টলি আমাৰ ভাৰত চিল্ক ফ্ৰম বেংগলোৰ অন কেম্পাছ আমাৰ ইণ্টাৰভিউ হৈছিলে। আমাৰ এটা ডিপাৰ্টমেণ্ট আছে ফেশ্বন টেকন'লজি, তেওঁলোকৰ পৰা ছোৱালীখিনি মানে ইণ্টাৰভিউ লৈ পেলাই ছগৰাকী ছোৱালী চিলেক্ট কৰিছে। আৰু বৰ্তমান আমাৰ আৰু এটা ডিপাৰ্টমেণ্ট আমি খুলিম, এনেই আমাৰ 15টা ডিপাৰ্টমেণ্ট আছে, আৰু এটা ডিপাৰ্টমেণ্ট আমি খুলিম, সেইটো হৈছে কমাৰ্চ। কমাৰ্চৰ এতিয়া আমি আগষ্টৰ পৰা আমি আৰম্ভ কৰি দিম। চ' আমাৰ টোটেল 16টা ডিপাৰ্টমেণ্ট আছে, আৰু এই ডিপাৰ্টমেণ্টবিলাকৰ ভিতৰত কেইটামান প্ৰফেচনেল কোৰ্চো আছে আৰু কেইটামান কনভেনশ্যনেল বা ট্ৰেডিশ্যনেল কোৰ্চ যিবিলাক শিকি আহিছে। ডিমাণ্ড ইজ হাই, কিন্তু মানে আমি অল্ড কেম্পাছত সেইখিনি একমডেট কৰিব নোৱাৰিছিলোঁ, কাৰণ 35 ছিটছ আছিলে পাৰ ডিপাৰ্টমেণ্ট। কিন্তু এতিয়া আমাৰ 50+ আমি ষ্টুডেণ্টছ ল'ব পাৰিছোঁ ইয়াত। আমাৰ ষ্টুডেণ্ট 1200+ আছে। মেম মই অকণমান যিখিনি আপোনালোকৰ কোৰ্চেছ কৰিছে, যিখিনি আচলতে মহিলা সবলীকৰণৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ পেলাব বুলি আপুনিয়ে কৈছে, তেনেকুৱা বিশেষ কোৰ্চ কেইটামানৰ কথা ক'ব নেকি? মই আৰম্ভণিতে এটা কথা উল্লেখ কৰিছিলোঁ যে আপোনালোকে ইয়াতে যি আচলতে ফৰেইন লেংগুৱেজৰ কথাও চিন্তা চৰ্চা কৰিছে, ইতিমধ্যে ইয়াতে ক্লাছ হৈ আছে, তাৰ আপুনি কোৰ্চ মুকলি কৰি দিছে, সেইখিনি অকণমান ক'ব নেকি? হয়, আমি ভেলু এডেড কোৰ্চৰ ভিতৰত স্পেনিছো দিছোঁ। এইবিলাক কোৰ্চ আছে, কিন্তু তাৰ উপৰি স্পেনিছ দিছোঁ, কাৰণ এতিয়া বৰ্তমান এনেকুৱা এটা যুগ আহিছে, এক্ট ইষ্ট পলিচি বা আমি যিটো এক্ট ইষ্ট পলিচিৰ তলত আমি জানো যে বহুত MNC ইয়ালৈ আহিব। নৰ্থ ইষ্ট মানে গোটেই আমাৰ অসমত বহুত MNC হ'ব, এণ্টায়াৰ নৰ্থ ইষ্ট আই উড চে। আৰু এইবিলাকত তেওঁলোকে মানে মাৰ্কশ্বিটবিলাক ইমান নাচায়, স্কিলটো কিমান লৈ আহিছোঁ আমি, ষ্টুডেণ্টক কিমান স্কিল হৈছে, আৰু ফৰেইন লেংগুৱেজ ইজ ভেৰি ইম্পৰ্টেণ্ট। চ' আমি ভাবিলোঁ যে স্পেনিছটো যদি আমি দিওঁ, তেতিয়াহ'লে মানে ষ্টুডেণ্টছখিনিয়ে এটা বেনিফিট পাব ইণ্ডিয়াৰ এমপ্লয়মেণ্ট। ইয়াৰ উপৰিও আমি বিহু এজ এ কোৰ্চ খুলিছোঁ, সেইটো আমাৰ বেছড অন এ পাৰ্টিকুলাৰ ৱৰ্কশ্বপ। বিহুটো আমি মানে এক্সপাৰ্টবিলাকৰ কনচাল্ট কৰি লৈ পেলাই আমি তাৰপিছত বিহু কোৰ্চটো খুলিছোঁ। আমাৰ গোটেই ষ্টেক হোল্ডাৰ্ছসকলে আমাৰ ইউনিভাৰ্চিটিৰ ভাওনাও কৰিব পাৰে, ষ্টাৰ্টিং ফ্ৰম দ্য ৰেজিষ্টাৰ ডাউনৱাৰ্ড টু দ্য লাষ্ট এমপ্লয়ী অফ আৰ ইউনিভাৰ্চিটি। চ' এই আমি ভাওনাটো আমি খুলিমগৈ। ইয়াৰ উপৰি আমি য়োগা খুলিলোঁ, য়োগা এটা ভেলু এডেড কোৰ্চ হিচাপে খুলিলোঁ, আৰু এইটো স্কিল এনহান্সমেণ্ট কোৰ্চ হিচাপেও আমি দিব পাৰোঁ ইনফেক্ট। চ' য়োগাটো এতিয়া চলি আছে, আৰু য়োগাৰ কাৰণে আমি বাহিৰৰ আকৌ টিচাৰ আমি হেৰি কৰিব লগা হৈছে, মানে অন দ্য বেচিছ অফ চাৰ্টেন কণ্ট্ৰেক্ট উই আৰ এনগেজিং টিচাৰ্ছ হু আৰ এক্সপাৰ্ট ইন য়োগা। এতিয়া বিহুটো ইয়াতে অলৰেডি ক্লাছ আৰম্ভ হৈ গ'ল। অলৰেডি এতিয়া এবছৰ হৈ গ'ল বিহু খোলা, আৰু এইবাৰ আমি গম পাম বিহুত কেনেকৈ মানে কিমান মাৰ্কছ পাইছে ষ্টুডেণ্টছখিনিয়ে, কাৰণ ৰিজাল্টটো ওলোৱা নাই এতিয়ালৈকে, ত' তেতিয়া আমি গম পাম। আৰু একচুৱেলি NUP 2020 তলত আমি মানে এইখিনি সুবিধা পাইছোঁ, আমাৰ নিজৰ পেৰিফেৰী এৰিয়াৰ বা আমাৰ নিজৰ ষ্টেটখনৰ বহুত বস্তু আমি তাত ইনকৰ্পৰেট কৰিব পাৰিছোঁ, আৰু ইনকৰ্পৰেট কৰিব পৰা এইটো আমাৰ মানে এটা বিগেষ্ট চান্স, আৰু আমি তেনেকৈ লৈছোঁ। হয়। আৰু যিহেতু বাইদেউ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰে সামৰি এই মহিলা বিশ্ববিদ্যালয়, সকলোৰে ইয়াতে শিক্ষাৰ্থী আহিছে। আমাৰ মেঘালয়ৰ আছে, নাগালেণ্ডৰ আছে, অৰুণাচলৰ আছে, আৰু মিজোৰামৰো আগতে আছিলে, এতিয়া নাই, বৰ্তমান বেটছটোত নাই। আৰু আমাৰ এতিয়া হোষ্টেলবিলাকো ST হোষ্টেল গভৰ্ণমেণ্টে যিটো দিছে আমাক, সেইটো হোষ্টেল এটা কমপ্লিট হৈ গ'ল। ছেকেণ্ড ST হোষ্টেল ইজ আণ্ডাৰ কনষ্ট্ৰাকশ্যন, আৰু আমাৰ পুৰণা কেম্পাছত এটা হোষ্টেল আছে, সেইটো এইবাৰ আমি আগষ্টৰ পৰা দিম। ইয়াৰ উপৰিও এই কেম্পাছটোত, এইটো আমি নতুন কেম্পাছ বুলি কওঁ, ইয়াত 57 বিঘাছ অফ লেণ্ড আছে, ইয়াতো 3টা হোষ্টেলৰ প্ৰভিজন আছে। এইটো আপোনালোকে যিখিনি দেখিছে এতিয়া নতুন কেম্পাছ, এইটো অকল এডমিনিষ্ট্ৰেটিভ ব্লক। ইয়াৰ উপৰিও এইবিলাক চব হ'ব, ইট উইল বি আ কম্পেক্ট মানে এটা ইউনিভাৰ্চিটি হ'ব। আৰু যিহেতু আপোনাৰ মহিলা বিশ্ববিদ্যালয় কেৱল মাত্ৰ চাকৰিমুখী শিক্ষাই যিহেতু নহয়, এতিয়া বহুখিনি আপুনি ইতিমধ্যে কৈছে কথা, যে কেনেধৰণে এটা উৎপাদনমুখী চিন্তাৰে মহিলাসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত আপুনি কাম কৰিছে, আৰু তেনেকুৱা পৰিকল্পনা আগলৈও আছে। আমি এটা বৰ ভাল এক্সপিৰিয়েঞ্চ কৰিছিলোঁ। আমি যেতিয়া ওচৰৰ পেৰিফেৰী এৰিয়াত গৈ পেলাই আমি আইডেণ্টিফাই কৰোঁ, এণ্টাৰপ্ৰিনৰ বুলি আমি আইডেণ্টিফাই নকৰোঁ, কিন্তু তেওঁলোকে কিছুমান স্কিলছ জানে, বিশেষকৈ আমাৰ মানে মিডল এজৰ মাইকী মানুহখিনি যিখিনি আছে ওচৰত। ত' তেনেকৈ আমি কি কৰিলোঁ, এবাৰ ৰিচোৰ্চ পাৰ্চন হিচাপে তেওঁলোকক মাতিলোঁ, মাতি পেলাই
আমাৰ ছোৱালীবিলাকক তেওঁলোকে কেনেকৈ মেট বনাব পাৰে, টেবুল মেটে নহয়, ফুট মেট, বেডছাইড মেট, এইবিলাক মানে তেওঁলোকে বনাবলৈ শিকিলে এই মানুহ দুগৰাকীৰ পৰা। আৰু তেওঁলোক এই মানুহ দুগৰাকী মানে অলপ বয়সস্থ মানুহ, তেওঁলোকে মানে ইমান ভাল পাইছে, কৈছে আমি কেতিয়াও ভবাই নাছিলোঁ যে ইউনিভাৰ্চিটিলৈ আমাক মাতিব বুলি এজ ৰিচ'ৰ্চ পাৰ্চন। আৰু আমাৰ ছোৱালীবিলাকেও ধুমধাম শিকিলে, আৰু তাৰপিছত তাহাঁতি মানে কৰি উলিয়াই থৈছে। আৰু ইনভলভমেণ্টটো মানে খুব বেছি হৈ যায় তেতিয়া। আৰু ইয়াৰ উপৰিও নাইলেটৰ লগত আমি MOU কৰি থৈছোঁ, য'ত আমি ব্লকচেইন টেকন'লজিৰ পৰা আৰম্ভ কৰি তেওঁলোকে আমাক আমাৰ ছোৱালীখিনিক বহুত চেঞ্চিটাইজ কৰিলে। আৰু ইনফেক্ট হাউ টু কেৰি ফৰৱাৰ্ড দ্য ব্লকচেইন টেকন'লজি, ক'ত আমি কৰিব পাৰিম সেইখিনি বস্তু তেওঁলোকে গোটেই শিকায় মাজে মাজে। চ' নাইলেটৰ পাৰফৰ্মেঞ্চ ইজ ভেৰি গুড। ইয়াৰ উপৰিও ছেভ দ্য চাইল্ড, এনেকৈ আমাৰ বহুত MOU আছে। আৰু সেইবিলাক MOUৰ তলত আমি স্কিল অৰিয়েণ্ট কৰিব বিচাৰিছোঁ। আৰু এটা মই ভাবি থৈছোঁ যে আমাৰ যিটো লবি আছে তলত, তাত এখন তাঁতৰ শাল এখন দিম। আৰু আমাৰ মানুহে জানে কেনেকৈ কৰিব লাগিব, যিসকল আমাৰ মাল্টিটাস্কাৰ আছে তেওঁলোকে জানে। তেওঁলোকক মই সুধিলোঁ, তেওঁলোকে কৈছে যে হয় বাইদেউ, আমি শিকাই দিব পাৰিম ছোৱালীখিনিক। এতিয়া মই ভাবিছোঁ যে আমি যিখিনি প্ৰডিউচ কৰিম বা উলিয়াম গামোচা, আমি গামোচা নিকিনো, আৰু আমাৰ ইয়াৰ পৰাই গামোচা উলিয়াই পেলাই আমি ফেলিচিটেট কৰিম বুলি ভাবিছোঁ। আৰু যাৰ ইচ্ছা সকলো ষ্টেক হোল্ডাৰকে মই এইটোৱে কৈছোঁ যে মই টিচাৰ নহয়, মই ষ্টুডেণ্ট নহয়, মই মাল্টিটাস্কাৰ, সেইবিলাক ক'বলৈ আমাৰ ফেমিলি যেতিয়া আমি থাকোঁ সেইবিলাক আমি আইডেণ্টিফাই নকৰোঁ। কিন্তু তেওঁলোকৰ নিজৰ ইচ্ছামতে আহি পেলাই তাঁতৰ শালখন ইউজ কৰিব পাৰে। আৰু মই এটা কথা ফিল কৰোঁ, যেনেকৈ টিফানী শ্ব' আছে থাইলেণ্ডত, বা ফেলিমবিগো আছে আপোনাৰ স্পেইনত, ঠিক তেনেকৈ আমি যদি এটা গ্ৰুপ ৰেডি কৰি থ'ব পাৰোঁ, বিহু এটা ডান্স এটা পূৰা আমি যদি এটা গ্ৰুপ আমি ৰেডি কৰি থ'ব পাৰোঁ, কাৰণ ইউনিভাৰ্চিটি ছিষ্টেমততো একেখিনি ষ্টুডেণ্টছ নাথাকে, আকৌ বেলেগ আহিব। চ' বেটছ বাই বেটছ আমি মানে তেনেকৈ যদি ঠিক কৰি থ'ব পাৰোঁ, টুৰিজিমৰ কাৰণে খুব হেল্পফুল হ'ব। টুৰিষ্ট যিসকল আহিব, প্ৰথম লেণ্ড কৰিব আপোনাৰ এয়াৰপৰ্টত, ৱেলকাম। আৰু যে অসম মহিলা বিশ্ববিদ্যালয় আপোনালোকে যদি চাব বিচাৰে আহিব পাৰে। এনেকুৱা প্ৰগ্ৰাম আমি কৰিম, ভাওনা, তাৰপিছত আকৌ আপোনাৰ বিহু ডান্স, সেইখিনি মই কৈছোঁ। আৰু ডেট ইজ দ্য ৱে অফ আৰ্নিং ৰেভিনিউ অলছ' ফৰ দ্য ইউনিভাৰ্চিটি। কাৰণ বহুতটো আমাক দিছে, কিন্তু এট দ্য ছেইম টাইম আমি নিজেও ভাবিব লাগিব কেনেকৈ আমি ৰেভিনিউ জেনেৰেট কৰোঁ। ধন্যবাদ জনাইছোঁ বাইদেউ। এয়া আছিলে ডক্টৰ অজন্তা বৰগোহাঁই বাইদেউ। আৰু ইতিমধ্যে মই কৈছোঁৱেই যে অসম মহিলা বিশ্ববিদ্যালয় ইতিমধ্যে এনে কিছু তেওঁলোকে চিন্তা কৰিছে, এনে কিছু পৰিকল্পনা আছে, যিসমূহ পৰিকল্পনাৰ জৰিয়তে আচলতে মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব। আৰু যিসমূহ তেওঁ ইতিমধ্যে ইয়াতে কৰ্চৰ কথা কৈছে, সন্নিৱিষ্ট কৰাৰ কথা কৈছে, এইসমূহে কিন্তু মহিলাসকলক বিশেষভাৱে প্ৰভাৱিত কৰিব, সেয়া প্ৰায় নিশ্চিত। আৰু বিশেষত যে অসমীয়াৰ আচলতে প্ৰতি শিৰাই শিৰাই প্ৰবাহিত হৈ থকা বিহুক লৈ তেওঁলোক যি চিন্তা, মহিলা বিশ্ববিদ্যালয়ৰ যি চিন্তা, গুৰু দুজনাৰ সৃষ্টিক লৈ যি চিন্তা, এই চিন্তাই কিন্তু আচলতে পৰ্যটন ক্ষেত্ৰতো এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব, যিটো নেকি আজিৰ তাৰিখত নতুন শিক্ষানীতিৰ প্ৰভাৱত অসম মহিলা বিশ্ববিদ্যালয়ে হাতত লোৱা এই পদক্ষেপসমূহে এক বিশেষভাৱে প্ৰভাৱিত কৰিব বুলি আমি অৱগত কৰিব পাৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।